ভোট দি আছো আৰু ভোট গ্ৰহণ কৰক। শিৱ মন্দিৰ বৰমা পূবচক আজি শাওণ মাহৰ 31 তাৰিখ 17 আগষ্ট ৰবিবাৰে চতুৰ্থ বাৰ্ষিক বলবম উদযাপন সমিতিয়ে দিনজোৰা কাৰ্যসূচীৰে এক কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাতিপুৱা 9:30 বজাত পতাকা উত্তোলন কৰে উত্তোলক শ্ৰীযুত অমৃত শৰ্মা, সভাপতি বলবম উদযাপন সমিতিৰ। এয়া মাননীয় সভাপতি আৰু সম্পাদক মহোদয়, বলবম উদযাপন সমিতি চতুৰ্থ বাৰ্ষিক। পতাকা উত্তোলনৰ পিছতেই বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলন কৰে শ্ৰীযুত ৰমণী শৰ্মা, সমাজকৰ্মী। প্ৰয়াত ব্যক্তিসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে 10:30 বজাত। ইয়াৰ পিছতে বিভিন্ন দাতাসকলক সম্বৰ্ধনা জনোৱা হয়, লগতে প্ৰসাদ, খিচিৰি, মিঠাভোগ ইত্যাদিয়ে। এইটো মিঠাভোগ না? খুটা খুটা ৰাতিয়ে ভাল লাগে। পুথি পাঠকৰ পুথি পাঠে সমগ্ৰ পৰিৱেশটো ভক্তিৰসেৰে বুৰাই পেলাইছে। কেমনে কৰিব আমি আমাকে করিয়া কৃপা। আমাৰ সকলোকে সন্মান গামোচা অৱদান জনাব আৰু নিশা 9 বজাত নাগৰা নাম পৰিৱেশন আৰু এই নাগৰা নাম পৰিৱেশনৰ অনুষ্ঠান মুকলি কৰে প্ৰাক্তন মচলপুৰ পাৰিষদ মাননীয় অঞ্চুময় খুংগুৰ বসুমতাৰী দেৱে। তাৰ আগেয়ে তেখেতক এখন ফুলাম গামোচেৰে সম্বৰ্ধনা জনোৱা হয় উদযাপন সমিতিৰ তৰফৰ পৰা। আৰু আজি এই শংকৰ মঠৰ ছোৱালী নাগৰা নাম উদ্বোধন কৰাৰ কাৰণে তেখেতক উদ্বোধনী ভাষণ ৰখাৰ বাবে আহ্বান জনাইছোঁ। নমস্কাৰ মুম্বাই।